নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। দেখাই পাইছে ইয়াত মানে নতুনকৈ গাহৰিৰ ঘৰ এটা বনোৱা হৈছে। তো একদম পকীকৈ, কিন্তু ওপৰত বাহিৰে দিয়া হৈছে টিংপাতখিনি। আৰু ৰুমটোত মানে খৰচ গৈছে বহুত, 30,000 মান টকা খৰচ গৈছে। মানে ইয়াত চাওক, মানে নদীৰ ওচৰত, মানে যিহেতু যি গৰম, এই গৰমত যাতে এনি টাইম ইয়াত ঠাণ্ডা হাৱা লাগে, ছায়া থাকে, সেইকাৰণে ইয়াতে মানে বনোৱা হৈছে। মানে যিখিনি ইয়াৰ মল হ'ব, মলখিনি যাব ডাইৰেক্ট পানীত, মানে ডাইৰেক্ট পানীত নাযাব, বানপানী হ'লে বানপানীত গুচি যাব। মানে ইয়াতে দিয়া হৈছে পাইপটো, আৰু লগতে নদী, মানে গছৰ তলত। মানে ইয়াত মানে বহুত দ জেগা আছিল, এই দৰ কাৰণে মানে এইটো চাওক কিমান দ, ইয়াত কেই ফুট আছে, ইয়াত কেই ফুট আছে। তো খৰচ বহুত গৈছে। ইয়াত ৰুম এটা বনোৱা কথা আছিল, যিহেতু 10 ফুটি বনাই মানে 3 ফুটি পোৱালি ৰখাৰ কাৰণে কথা আছিল, কিন্তু বনোৱাতে 16 ফুট বনাই দিল। 16 ফুট বনোৱাৰ কাৰণে মানে মাজেদি পাৰ্টিশ্যন দি মানে 8 ফুটকৈ বনোৱা হৈছে। মানে এই কিন্তু ভুল এটাই, মানে দৰ্জা ৰখা হ'ল এটা। ইয়াত মানে গেট যদি দুটা ৰাখিলে মানে ভাল আছিল, কিন্তু এটা গেটে ৰখা হৈছে, আৰু মাজত এটা গেট। এইটো মানে ইফালে গাহৰি ৰাখি ইয়াত ডাইৰেক্ট বন্ধ কৰি দিব লাগিব, তেতিয়াহে মানে ঠিক হ'ব। আৰু দানা দিয়াত অসুবিধা হ'ব, মানে বনাওঁতে ভুল হ'ল অলপ। আৰু ইয়াত মানে ৰাতি পোৱালি দিছে, এইটো ইয়েক্সাৰৰ বেজি দিয়া হৈছিল। মানে গাহৰিটোৰ এটা বেয়া অভ্যাস আছিল, মানে আগতে পোৱালি মৰ্টেলিটি হৈছিল বহুত, সেইকাৰণে এইবাৰ ইয়েক্সাৰ বেজি দিয়া হৈছে। কিন্তু তথাপিও মানে ইয়াৰ পৰা 5টা পোৱালি মৰ্টেলিটি হৈছে, আৰু বৰ্তমান ইয়াত 9টা পোৱালি আছে। এইটো ক্ৰছ, কাৰোবাক লাগিলে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰত। চাকৰ পোৱালি যিখিনি হৈছে বহুত ধুনীয়া হৈছে, কিন্তু 2-3টা পোৱালি অলপ দুৰ্বল হৈছে। এই পোৱালিটো আৰু সেইটো মাকৰ মুখৰ গুৰিত গৈছে, সেইটো অলপ দুৰ্বল হৈছে। আৰু বাকীখিনি ঠিকেই আছে, চেহেৰা স্বাস্থ্য পাতিও ঠিকেই আছে, কিন্তু এই নতুন ঘৰটো বনাওঁতেও অলপ মানে প্ৰব্লেম হ'ল। পইচা পাতিটো খৰচ ঠিকেই গেল, বহুত গেল পইচা পাতি খৰচ। চাওক মানে বহুত দ জেগাৰ কাৰণে আমাৰ ইটা বেছিকৈ গেল, আৰু মাটি দিবলগীয়া হ'ল। আৰু ওপৰত বাঁহ দিছোঁ আৰু টিংপাত এনেকৈ দিয়া হৈছে। এইটো ওপৰত বনোৱা কথা আছিল, কিন্তু অসুবিধা হয়, এই জেগাখিনি বেকাৰ থাকে, সেইকাৰণে তলত দিয়া হৈছে। পইচা পাতি অলপ খৰচ গৈছে বেছি, প্ৰায় 30,000 মান টকা খৰচ গৈছে এই দুটা ৰুমতে। তো কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু নেক্সট টাইম বনাই আছোঁ ইয়াৰ লগত মানে আৰু 3টা ৰুম বনাম। ইফালে ইয়াত আৰু 3টা ৰুম হ'ব নতুনকৈ। আৰু পোৱালিখিনি চাওক ভালদৰে, বৰ্তমান 9টা পোৱালি আছে। তেওঁলোকৰ যদি ভিডিঅ' আৰু আপোনালোকে চাব বিচাৰে গাহৰি নাইবা পল্ট্ৰি ফাৰ্মৰ বিষয়ে অধিক জানিব বিচাৰে, ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।